Hello, future officers all. Welcome to Competition Care. Competition Care or newspaper made simple series to লয় মই হৃদয় শৰ্মাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিবলৈ ওলাইছো 10th of January 2024 ৰ খুব কিছুমান ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ টপিকস যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ঠিক আছে, গতিকে আপোনালোকে একেবাৰে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যোৱাকালি মই কৈছোঁ যে ভিডিওবিলাক অকমান দীঘল হৈ আছে কাৰণ এটোৱে যে মই যিমান ম্যাক্সিমাম ইনফৰমেশন আপোনালোকক দিব লাগে দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, অকল পিপিটি কিটা পঢ়ি যাব পাৰো মই, কিন্তু সেইটো মই কাম কৰা নাই কাৰণ কিয় নহলে বাকি ইনফৰমেশনখিনি আপোনালোকৰ এৰি যাব আৰু সেইটো বস্তু প্ৰভাইড কৰিব যাওঁতে মোৰ অকমান ভিডিওটো দীঘল হৈ আছে, তাৰ কাৰণে বহুত সৰি। আৰু আপোনালোকে কি কৰিব 1.5x স্পীড লগাই ল'ব ভিডিওটোত। ঠিক আছে, লগাই পেলাই চালে সোনকালে কমপ্লিট হৈ যাব ভিডিওটো। ঠিক আছে, গতিকে সেইখিনি অকমান আপোনালোকৰ ফালৰ পৰা এফৰ্ট মই বিচাৰিছোঁ। গতিকে এইখিনিৰ পৰা আমি আৰম্ভ কৰোঁ আজি আমাৰ ফাৰ্ষ্ট টপিকটোৰ পৰা। ওকে, প্ৰিলিমছৰ ক্ৰেছ কোৰ্স ইতিমধ্যে আমাৰ ক্লাছেছসমূহ ষ্টাৰ্ট হৈ গৈছে। ঠিক আছে, 8 তাৰিখে অৰিয়েণ্টেশ্যন ক্লাছ হৈছিলে আৰু 9 তাৰিখৰ পৰা ফুল ফ্লেজেড ক্লাছবোৰ চলি আছে এতিয়া আমাৰ। সো যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ক্ৰেছ কোৰ্সটোত জইন হ'ব বিচাৰিছে তেখেতসকলে আমাৰ দুটাকৈ নাম্বাৰটো গম পায়। ইয়াত হয়তো অকমান ডিসপ্লে হোৱা নাই, মই নেক্সট স্লাইডখনত আপোনালোকে নাম্বাৰটো পাই যাব। ঠিক আছে, সো তাত কন্টেক্ট কৰি পেলাই আপোনালোকে এই ক্ৰেছ কোৰ্সটো এভেইল কৰিব পাৰিব। ঠিক আছে, বহুত ধুনীয়াকৈ আৰু একদম এক্সাম ওৰিয়েণ্টেড ক্লাছ হ'ব গোটেইখিনি। ঠিক আছে, প্ৰত্যেকটো সাবজেক্টৰে একেবাৰে ইম্পৰ্টেন্ট যিবোৰ এক্সামৰ কাৰণে খুব মানে ৰিকোয়াৰ্ড হয় টপিকসবোৰ, সেইবোৰ টপিক কৰোৱা হ'ব যিবোৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ আহা দেখা যায়, হয় না? সো সেইবোৰ বস্তু ধুনীয়াকৈ সিলেক্টিভলি ধুনীয়াকৈ আপোনালোকক কৰোৱা হ'ব গোটেই সিলেবাসটো। ঠিক আছে, সো আপোনালোকে ক্ৰেছ কোৰ্সটো জইন কৰি ল'লে হ'ল। লগতে আমাৰ মক টেষ্ট ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে প্ৰিলিমছৰ বাবে। ষ্টাৰ্ট হোৱা নাই মানে আমাৰ ডেটটো লঞ্চ হৈ গৈছে, সেইটো হ'ল 18 জানুৱাৰী 18 জানুৱাৰীৰ পৰা আমাৰ মক টেষ্টসমূহ ষ্টাৰ্ট হৈ যাব। ঠিক আছে, সো ইয়াত 30টাকৈ মক টেষ্ট আপোনালোকে পাই আছে, লগতে 4টাকৈ মক টেষ্ট আপোনালোকক স্পেচিয়েলি ফৰ আসাম স্পেচিফিক। আপোনালোকে গম পায় মই যোৱাকালিও কৈছোঁ 35% কুৱেশ্যন তেওঁলোকে আসামৰ ওপৰত সুধিম বুলি কৈছে। এই 35% কুৱেশ্যনটো কি হয়, মিনিমাম হয়, যে মিনিমাম তেওঁলোকে ইমানখিনি কুৱেশ্যন সুধিবই, ইয়াতকৈ বেছিও সুধিব পাৰে। 35 মানে কি 100টা কুৱেশ্যন আহিব, তাত 35 মানে 35টা কুৱেশ্যন বা তাতকৈ বেছিও সুধিব পাৰে, 40টা কুৱেশ্যনো আহি যাব পাৰে। সেইটো APSC হাতত আছে, হয়নে? ঠিক আছে, APSC নুসুধে কিমানটা কুৱেশ্যন দিম, সেইটো তেওঁলোকৰ ডিসক্ৰিপচনাৰী পাৱাৰ হয়, হয়নে? গতিকে 40টা কুৱেশ্যন আহিব পাৰে। ঠিক আছে, গতিকে আসাম বস্তুটো বহুত ভালকৈ কৰিব লাগিব আৰু MCQ প্ৰেক্টিছ কৰিবই লাগিব আমাৰ প্ৰিলিমছৰ কাৰণে, হয়নে? ঠিক আছে, লগতে আপোনালোকে কি পাব 5টাকৈ টেষ্ট সিৰিজ, ফ্ৰী টেষ্ট সিৰিজ আপোনালোকে পাই আছে। ঠিক আছে, স্ক্ৰীনত দুটাকৈ নাম্বাৰ ডিসপ্লে হৈ আছে, তাত আপোনালোকে কন্টেক্ট কৰিলে ধুনীয়াকৈ টেষ্ট সিৰিজ আৰু আমাৰ ক্ৰেছ কোৰ্সৰ গোটেই কোৰ্স ফিজটো গোটেইখিনি ভালকৈ আপোনালোকক জনাই দিয়া হ'ব। ঠিক আছে, ওকে, সো আমি নেক্সট স্লাইডখনলৈ আমি আগবাঢ়িছোঁ। ওকে, প্ৰিলিমছৰ কুৱেশ্যন দিছিলোঁ আপোনালোকক যোৱাকালি। সো ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি 1 and 2। ঠিক আছে, এইটো আপোনালোকে গম পাব এইটো কি হয়, কেবল কানেক্টিভিটি, অপটিকেল ফাইবাৰ কেবল তাত হেৰি কৰিছে ফৰ কানেক্টিভিটি। মই কৈছিলোঁ যে লক্ষদ্বীপখন অকমান আইচোলেটেড হয় নে নহয়? সো তাত তেওঁলোকে কানেক্টিভিটি দিবলৈ চেষ্টা কৰিছে থ্ৰু ৱাইফাই, হয়নে? অপটিকেল ফাইবাৰ কেবলবিলাক তাত হেৰি কৰা হ'ব, কানেক্ট কৰা হ'ব, তাৰ পৰা ইণ্টাৰনেট ফেচিলিটিটো ডেভেলপ কৰিব বিচাৰিছে তেওঁলোকে, হয়নে? তেতিয়া টুৰিষ্টবিলাক আহিব, হয়নে নহয়? গতিকে সেইটো আছিলে। দেন সেকেন্ড ষ্টেটমেণ্টত কি দিছে, ইউনিভাৰ্চেল সাৰ্ভিস অব্লিগেশ্যন ফাণ্ড। এইটো কি হয়? এইটো বস্তু বেলেগ একো নহয়, এইটো এটা ফাণ্ড হয় যিটো আপোনালোকে টেলিকম অপাৰেটৰ যেনেকৈ এয়াৰটেল, জিঅ', তাৰপিছত আপোনাৰ ভোডাফোন, আইডিয়া, এইবিলাক টেলিকম অপাৰেটৰ আছে, হয়নে? সো তেওঁলোকৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা টেক্স চাৰ্জ কৰে। ঠিক আছে, সো সেই টেক্সটো হ'ল 5% টেক্স। ঠিক আছে, সো 5% টেক্স এটা তেওঁলোকে চাৰ্জ কৰে আৰু সেই চাৰ্জ কৰা এমাউণ্টটো কি হয়, কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া। আমাৰ গভৰ্ণমেণ্টৰ 3টাকৈ একাউণ্ট আছে নহয়, গম পায় নে? ইকনমিক্সত পঢ়িছে নে নাই এইবোৰ? কনচলিডেটেড ফাণ্ড অফ, এক ছেকেণ্ড, কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, দেন কি আছে, কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া, দেন কি আছে, পাব্লিক একাউণ্ট, এইবিলাক আছে নে নাই? ঠিক আছে, সো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত এই যিটো 5% টেক্স তেওঁলোকে টেলিকম অপাৰেটৰ্ছবিলাকৰ ওপৰত চাৰ্জ কৰে, সেই এমাউণ্টটো ডিৰেক্টলি ইয়াত ডিপজিট হৈ যায়, হয়নে? এইবোৰ গভৰ্ণমেণ্টৰ একাউণ্ট হয়। ঠিক আছে, সো আপোনালোকে কমেণ্ট ছেকশ্যন মোক জনাব লাগে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, দেন কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া আৰু পাব্লিক একাউণ্টছ, এই তিনিটা আৰ্টিকল কনষ্টিটিউশ্যনত মেনশ্যন কৰা আছে। গতিকে আৰ্টিকলকেইটা মোক জনাব লাগে। ঠিক আছে, তিনিটাৰে আৰ্টিকল আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনালে হ'ল। ওকে, দেন নেক্সট কুৱেশ্যনটো কি আছিলে, এইটো চিল্কা লেকটোৰ ওপৰত আছিলে। এইটো অপশ্যন হ'ব অপশ্যন 2 অনলি। এইটো চুইট লেক হয় নেকি? নহয়, হয়নে? চল্টি হয়। ঠিক আছে,
গতিকে লগতে চিল্কা লেক ৱাজ ডেজিগনেটেড ফাৰ্ষ্ট ইণ্ডিয়ান ৱেটলেণ্ড অফ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আণ্ডাৰ ৰামছাৰ কনভেনশ্যন ঠিক আছে চিল্কা লেকটো কৰা হৈছিলে লগতে আৰু এটা বস্তুক এই ইণ্টাৰনেশ্যনেল অপাৰেশ্যন আণ্ডাৰ ৰামছাৰ কনভেনশ্যনৰ আণ্ডাৰত আৰু এটা ইনষ্টিটিউশ্যন বুলি নকওঁ এইটো এনভাইৰমেণ্টৰ লগত ৰিলেটেড এখন নেশ্যনেল পাৰ্কো হ'ব পাৰে বা ৱাইল্ড লাইফ চেঞ্চুৰী হ'ব পাৰে যিকোনো হ'ব পাৰে এটা একে ছেইম টাইমতে কৰা হৈছিলে সেই বস্তুটো আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাবলৈ কি হয় এখন নেশ্যনেল পাৰ্কেই আছিল নে আনাডাৰ কিবা লেক আছিলে নে কিবা মাউণ্টেনেই আছিলে কিবা এটা আছিলে একেলগে কৰা হৈছিলে ঠিক আছে এই চিল্কা লেকৰ লগতে ঠিক আছে সেই বস্তুটো আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাবলৈ কি আছিলে সেইটো বস্তু কি হয় ভেৰি ইম্পৰ্টেণ্ট হা এইবোৰ এনেকুৱা ধৰণৰ বস্তুৰ পৰা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছবোৰ ডিৰাইভ হ'ব ঠিক আছে সেইটো কাৰণে মই আপোনালোকক কমেণ্ট ছেকশ্যনত সুধি আছোঁ অ'কে চ' ফাৰ্ষ্ট টপিকটোলৈ আমি আগবাঢ়িছোঁ ফাৰ্ষ্ট টপিকটো হ'ল প্ৰৱাসী ভাৰতীয় দিৱস সেইটো বিষয়ে আপোনালোকে হয়তো বহুতে জানে আমি কি হয়তো অকণমান ডিছকাছ কৰোঁ প্ৰৱাসী ভাৰতীয় দিৱস ইজ চেলিব্ৰেটেড এনুৱেলি অন January 9th to mark the contribution of the overseas Indian community. So overseas Indian community মানে যিসকল ভাৰতীয় লোক বৰ্তমান ভাৰতবৰ্ষৰ বাহিৰত বাস কৰে হয়নে তেওঁলোকক overseas Indian community বুলি কওঁ নে ঠিক আছে বা ডায়াস্পৰা বুলি কওঁ আমি হয়নে নহয় চ' এইবোৰ আমাৰ ইম্পৰ্টেণ্ট হয় খুব ঠিক আছে চ' আমি কিমান তাৰিখে চেলিব্ৰেট কৰোঁ জানুৱাৰী 9 তাৰিখে হয়নে নহয় অ'কে দ্য ডেট January 9 was chosen as it was on this day 1915 that Mahatma Gandhi the greatest Pravasi returned to India from South Africa and lead India's freedom struggle আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী এইবিলাক বস্তু পঢ়িছে হয়নে নহয় ঠিক আছে ফেকচুৱেল ইনফৰ্মেশ্যন হয় 1915 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কি আহিছিলে জানুৱাৰী 9 তাৰিখে চাউথ আফ্ৰিকাৰ পৰা তেওঁ পাৰ্মানেণ্টলি তেওঁ ইণ্ডিয়াত আহিছিলে ষ্টেটমেণ্টত দিব পাৰে যে এইটোৱে প্ৰথম আছিলে নেকি যোনে ইণ্ডিয়াত আহিছিলে মহাত্মা গান্ধী নহয় ইয়াৰ আগতো আহিছিলে বাট পাৰ্মানেণ্টলি জানুৱাৰী 9 তাৰিখে তেওঁ ৰিটাৰ্ণ কৰিছিলে ইণ্ডিয়াত ইয়াৰ আগতো কেইবাবাৰ আহিছে তেওঁ ঠিক আছে চ' বাট তেওঁ আহিছে আকৌ উভতি গৈছে চাউথ আফ্ৰিকালৈ কিন্তু জানুৱাৰী 9 তাৰিখে তেওঁ পাৰ্মানেণ্টলি চাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়াত তেওঁ আহি গৈছিলে আৰু তাৰপিছতে তেওঁ আমাৰ স্বাধীনতা সংগ্ৰামত তেওঁ লাগি পৰিছিলে হয়নে নহয় Since 2015 the format has been revised to celebrate প্ৰৱাসী ভাৰতীয় দিৱস once every 2 years চ' 2 বছৰৰ মূৰে মূৰে এইটো বস্তু চেলিব্ৰেট কৰা হ'ল টু হোল্ড থিম বেছ ইভেণ্ট ঠিক আছে Then this event is organized by Ministry of External Affairs, Government of India along with Confederation of Indian Industry CII. So Confederation of Indian Industry and Ministry of External Affairs মিলি পেলাই এই ইভেণ্টটো অৰ্গেনাইজ কৰে okay The occasion is marked by a special program to recognize the contribution of non-resident Indians আমি NRI বুলি কওঁ হয়নে and persons of Indian origin আপোনালোকে লক্ষ্মীকান্তৰ যিটো চিটিজেনশ্বিপ চেপ্টাৰটো আছে তাত চালে আপোনালোকে চেপ্টাৰ নম্বৰ 5 নতুনবিলাকত এডিশ্যনবিলাকত বেলেগ হ'ব চেপ্টাৰটো বাট পুৰণাবিলাকত চেপ্টাৰ নম্বৰ 5 আছিলে এইটো হয়নে চ' তাত আপোনালোকে কি পাব চিটিজেনশ্বিপ চেপ্টাৰটো পাব তাত গোটেইখিনি বস্তু ধুনীয়াকৈ মেনশ্যন কৰা আছে নন NRI কাক কয় পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন দেন OCI অভাৰচিজ ইণ্ডিয়ান চিটিজেনশ্বিপ কাক কয় হয়নে গোটেই বস্তুবোৰ ধুনীয়াকৈ দি আছে এইবোৰ পঢ়িব লাগিব দেই ফিল্মছৰ কাৰণে চ' কি পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন ইণ্ডিভিজুৱেল ফেচিলিটেট exceptional contribution in India chosen field and provide a forum to discuss issue and concerns of the diaspora গতিকে diaspora বুলি আমি কওঁ হয়নে চ' এই অকেজনটো কি কৰে তেওঁলোকক এটা প্লেটফৰ্ম প্ৰভাইড কৰে কাক পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন PIO হ'ব পাৰে বা NRI খিনিক এটা প্লেটফৰ্ম প্ৰভাইড কৰে কাৰণ তেওঁলোকে বহুত ভাল কাম কৰি আছে আমাৰ ভাৰতবৰ্ষৰ বাহিৰত থাকি পেলাই হয়নে আৰু এই আমি মাজতে কভাৰ কৰিছিলোঁ ৰেমিটেঞ্চেছৰ কথাটো কভাৰ কৰিছিলোঁ চ' এই ৰেমিটেঞ্চেছবিলাক কোনে পঠাই আছে এই যিসকল ভাৰতীয় লোক বাহিৰত কাম কৰি আছে ইণ্ডিয়াৰ বাহিৰত তেওঁলোকেতো পঠাই আছে হয়নে নহয় গতিকে আমাৰ ইণ্ডিয়ান ইকনমিত তেওঁলোকে বহুত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন কৰি আছে লগতে আমাৰ যিটো ইণ্ডিয়া ছফ্ট পাৱাৰটো তেওঁলোকে ডেভেলপ কৰাত বহুত হেল্প কৰিছে কেনেকৈ কাৰণ ইয়াৰ পৰা কিছুমান ভাল ডক্টৰ গৈছে ভাল ইঞ্জিনিয়াৰ্ছ গৈছে বা বিভিন্ন IT ছেক্টৰৰ তেওঁলোকে এক্সপাৰ্ট কিছুমান ইয়াৰ পৰা গৈছে হয়নে চ' যেনেকৈ আমাৰ গুগলৰ CEO জন আপোনালোকে জানে সুন্দৰ পিচাই চ' তেওঁতো ইণ্ডিয়ানে হয় ন বৰ্তমান তেওঁ US আছে এইটো বেলেগ কথা বাট তেওঁ এজন ইণ্ডিয়ান অৰিজিন হয়নে নহয় চ' এনেকুৱা এক্সাম্পল ঢেৰ আছে সত্য নান্দেলা আছে আৰু মানে ঢেৰ এক্সাম্পল আপোনালোকে পাব চ' এওঁলোকে কি কৰিছে এওঁলোকে ইণ্ডিয়াৰ যিটো গুডউইল বা ইণ্ডিয়াৰ যিটো ছফ্ট পাৱাৰ সেইটো ইনক্ৰিজ কৰিছে যে ইণ্ডিয়াত ইমান টেলেণ্ট লুকাই আছে যে তেওঁলোকে গুগলৰ দৰে কিমান $1 বিলিয়ন এটা মানে IT কোম্পানী হয়নে তাত
CEO হোৱাটো বহুত ডাঙৰ কথা হয় নে নহয় যেনেকৈ ৰিচেণ্টলি আপোনালোকে টুইটাৰ এতিয়াতো বাৰু এইটো বেলেগ হ'ল x.com নে কিবা এটা হ'ল মানে আফটাৰ টেক অভাৰ বাই হেৰি ইলন মাস্ক কিন্তু সেইখিনি সময়ত যেতিয়া লাষ্ট মানে তেওঁ ইলন মাস্কে টেক অভাৰ কৰাৰ আগতে যিজন টুইটাৰৰ CEO আছিলে পৰাগ আগৰৱাল আছিলে আই থিংক নামটো চ' তেওঁ আছিলে চ' ইণ্ডিয়ান অৰিজিনবিলাকে কিমান ভাল কাম কৰি আছে হয়নে চ' তেওঁলোকে আমাৰ কাৰণে কি হয় গুডউইল হয় এটা হয়নে আৰু তেওঁলোকক কিছুমান তেওঁলোককো আমি এনেকুৱা ধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন বা ইভেণ্ট বনাই পেলাই আমি কি কৰিব লাগে তেওঁলোকৰো আমি এটা ডিছকাশ্যন বা তেওঁলোকৰ লগত আমি বাৰ্তালাপ কৰিবৰ কাৰণে কি কৰিব লাগে এটা ফৰাম দিব লাগে হয়নে নহয় চ' সেইটো আছিলে মেইন অবজেক্টিভ দেন persons of Indian origin কোন হয় persons of Indian origin is a foreign citizen except for nationals of Pakistan, Afghanistan, Bangladesh, China, Iran, Bhutan, Sri Lanka and Nepal who at any time held Indian passport so এইকেইখন দেশক বাদ দি পেলাই বাকি বেলেগ কাণ্ট্ৰিৰ কোনোবা যদি ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ আছে and whose parents and grandparents or great grandparents were born and permanently reside in India যদি তেওঁলোকৰ যোনে পাছপৰ্ট হোল্ডাৰজন আছে সাপোজ মিষ্টাৰ এক্স এজন ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ হয় ঠিক আছে আৰু তেওঁ এইকেইখন কাণ্ট্ৰিৰ বিলং নকৰে কোন কেইখন বাংলাদেশ আফগানিস্তান পাকিস্তান চাইনা ইৰাণ ভূটান শ্ৰীলংকা নেপাল এইকেইখন কাণ্ট্ৰিৰ পৰা বিলং নকৰে তেওঁ বেলেগ এখন কাণ্ট্ৰিৰ পৰা বিলং কৰে আৰু ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ হয় ঠিক আছে এসময়ত তেওঁ ইণ্ডিয়ান পাছপৰ্ট আছিলে বাট লগতে কি হৈছে তেওঁৰ পেৰেণ্টছ নহয় বা তেওঁলোকৰ গ্ৰেণ্ড পেৰেণ্টছ বা গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ যদি ইণ্ডিয়াত জন্ম হৈছিলে আৰু ইণ্ডিয়াতে আছিলে তেতিয়াহ'লে সেই মানুহখিনিক আমি কি বুলি ক'ম পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন এই ডেফিনেশ্যন অকণমান ডিফিকাল্ট হয় মনত ৰাখিবৰ কাৰণে কিন্তু আপোনালোকে অকণমান লজিকেলি চিন্তা কৰিব যে মিষ্টাৰ এক্স এজন আছিলে যোন সেই ব্যক্তিজন কি আছিলে এসময়ত ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ আছিলে আৰু তেওঁ কোনকেইখন কাণ্ট্ৰিৰ পৰা বিলং নকৰে তেওঁ পাকিস্তান আফগানিস্তান বাংলাদেশ চাইনা ইৰাণ ভূটান শ্ৰীলংকা আৰু নেপাল এইকেইখন কাণ্ট্ৰিৰ পৰা তেওঁ বিলং নকৰে বাকী ৱৰ্ল্ডৰ যিকোনো কাণ্ট্ৰি হ'লেও কোনো অসুবিধা নাই বাট এইকেইখন কাণ্ট্ৰি হ'ব নোৱাৰে হয়নে বা তেওঁৰ পেৰেণ্টছ বা গ্ৰেণ্ড পেৰেণ্টছ কি হৈছিলে ইণ্ডিয়াত জন্ম হৈছিলে বা ইণ্ডিয়াত পাৰ্মানেণ্টলি তেওঁ থাকিছিলে তেতিয়াহ'লে সেই মানুহজনক আমি কি বুলি ক'ম পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন বুলি কওঁ এতিয়া পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিনৰ এটা ৰিচেণ্টলি চেঞ্জেছ এটা হৈছিলে কি হৈছে আমি ডিছকাছ কৰিম এইটো PIOs can apply for PIO card এই PIOs বিলাক পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন ব্যক্তি আছিলে তেওঁলোকে এখন PIO কাৰ্ড তেওঁলোকে এপ্লাই কৰিব লাগে ঠিক আছে হুইচ এক্সামছ দেম ফ্ৰম ৰিকুৱাৰিং ভিজা টু ভিজিট ইণ্ডিয়া আৰু সেই কাৰ্ডখন থাকিলে কি হয় তেওঁলোকক ভিজাৰ দৰকাৰ নাই ঠিক আছে তেওঁ যোনখন কাণ্ট্ৰিৰ পৰা ইণ্ডিয়াত আহিব ভিজিট কৰিবৰ কাৰণে তেতিয়া তেওঁক কোনো ভিজাৰ দৰকাৰ নাই তেওঁলোকে এই PIO কাৰ্ডখন দেখালে হৈ যাব ঠিক আছে ফৰ 15 years ফ্ৰম দ্য ডেট অফ ইছ্যু দ্য কাৰ্ড যদি আজি সাপোজ আজি 10 তাৰিখত জানুৱাৰী 10 তাৰিখ 2024 যদি কাৰ্ডখন ইছ্যু কৰা হৈছে তাৰ পৰা 15 বছৰলৈকে তেওঁ সেই কাৰ্ডখনৰ ভেলিডিটি থাকিব আৰু সেই 15 বছৰ পিৰিয়ডত তেওঁ যেতিয়াই ইণ্ডিয়াত আহিব তেতিয়া তেওঁলোকৰ কোনো ভিজাৰ দৰকাৰ নহয় ঠিক আছে The PIO card has been merged into overseas Indian citizenship card since 2024 এতিয়া কথাটো হ'ল কি এই PIO কাৰ্ড হোল্ডাৰ যিমানবিলাক আছিলে তেওঁলোকক কি কৰা হ'ল OCI কাৰ্ডৰ লগত মাৰ্জ কৰি দিয়া হ'ল OCI মানে অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া ঠিক আছে 2014 চনৰ পৰা এই নতুন বস্তুটো চেঞ্জ আনা হ'ল ইন টাৰ্মছ অফ PIO কাৰ্ড হোল্ডাৰ ঠিক আছে Then parity with NRIs. PIO card holder enjoys parity with non-resident Indians in economic, financial and educational benefit. A non-resident of India কিছুমান ক্ৰাইটেৰিয়া আছে সাপোজ বছৰটো 6 মাহ যদি এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ বাহিৰত থাকে তেতিয়াহ'লে হি ইজ কনচিডাৰ্ড টু বি এজ NRI হয়নে ঠিক আছে চ' বহুত কিছুমান ক্ৰাইটেৰিয়া আছে সেইবোৰ চিটিজেনশ্বিপ চেপ্টাৰটো পঢ়িলে আপোনালোকে তাত গম পাই যাব ক্ৰাইটেৰিয়াকেইটা কি আছিলে চ' এটা ক্ৰাইটেৰিয়া এইটো হয় যে 6 মাহতকৈ বেছি যদি এজন ব্যক্তিয়ে এটা ফাইনেন্সিয়েলৰ কেতিয়া হয় আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা মাৰ্চ 31লৈকে এখন এটা ফাইনেন্সিয়েল ইয়াৰ হয় চ' সেই ফাইনেন্সিয়েল ইয়াৰটোত যদি এজন ব্যক্তিয়ে 6 মাহতকৈ বেছি ভাৰতবৰ্ষত ৰিচাইড কৰা নাই বা থকা নাই তেতিয়াহ'লে সেই মানুহজনক আমি কি বুলি ক'ম NRI বুলি ক'ম আৰু কিছুমান বেলেগ ক্ৰাইটেৰিয়াও আছে NRI বিলাকৰ কাৰণে ঠিক আছে চ' তেওঁলোকে বহুতে কিছুমানে কি কয় ইকনমিক এক্টিভিটিৰ কাৰণে বাহিৰত যায় কিছুমানে আপোনাৰ পঢ়িবৰ কাৰণে বাহিৰত যায় হয়নে চ' এনেকুৱা ধৰণৰ বহুত কিছুমান ক্ৰাইটেৰিয়া আছে সেইবোৰ অকণমান আপোনালোকে চাই ল'ব This include the acquisition, holding, transfer and disposal of immobile properties in India except agriculture and plantation properties. So কি হয় This include acquisition, holding, transfer and disposal of immobile property except agriculture and plantation properties. Admission
of children to educational institution in India under general category quota by NRIs and availing various housing scheme. It's a NRIs je NRI to majote খুব অসমত নিউজত আছিল কিয় অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰণজ পেগুডাঙনে কি কৈছিলে যে যদি কোনো এনআৰআই ব্যক্তিয়ে অসমৰ যিবিলাক মেডিকেল কলেজ আছে তাত যদি তেওঁলোকে এডমিশ্যন ল'ব বিচাৰে তো তেওঁলোকৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আনিছিলে নাই কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন সেইটো কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে মেডিকেল ছিটবিলাকত ৰিজাৰ্ভেশ্যন তেওঁ আনিব বিচাৰিছিলে হয় না এইটো বহুত কণ্ট্ৰভাৰ্চি হৈছিলে 5% নে 2% কিবা এটা আছিলে চ' একজেক্ট ৰিজাৰ্ভেশ্যনৰ কেটেগৰীটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে চ' সেইটো কাৰণে এনআৰআই বস্তুটো আকৌ নিউজত আহিছিলে চ' এইখিনি আছিলে আমাৰ এনআৰআই আৰু OCI ৰিলেটেড আপোনালোকে আৰু যদি অকণমান বেছিকৈ জানিব বিচাৰিছে তেতিয়া লক্ষ্মীকান্তৰ চিটিজেনশ্বিপ চেপ্টাৰটো অকণমান পঢ়ি দিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে অ'কে নেক্সট আমি টপিকটোলৈ আহিছোঁ ভেৰি ইম্পৰ্টেণ্ট ডেট ইজ বিলকিছ বানু কেছ এই কেছটো কি হৈছিলে আমি অকণমান আকৌ নিউজত আহিছে বহুত পুৰণা কেছ হয় কিয় নিউজত আহিলে আমি অকণমান চাওঁ In the Bilkis Bano case, the Supreme Court of India, comprising Justice B.V. Nagarthana and Ujjwal Bhuya, Homore Hoy, Ujjwal Bhuya, ঠিক আছে তেওঁ ৰিসেন্টলি হাইকোৰ্টত আছিলে তেওঁ গুৱাহাটী হাইকোৰ্টত তেওঁ এজন জাজ আছিলে চ' এতিয়া তেওঁ সুপ্ৰিম কোৰ্টত জাজলৈ তেওঁক লৈ যোৱা হ'ল overturn the remission granted to 11 men convicted in 2002 gang rape case গতিকে gang rape case এটা হৈছিলে ঠিক আছে গতিকে 2002 চনত বহুত পুৰণা কেছ হয়তো আৰু 2002 চনটো গুজৰাটৰ কাৰণে খুব এটা মানে খুব সেনজিটিভ ইয়াৰ আছিলে সেই বছৰটো আপোনালোকে জানে হয়নে তাৰ এটা কমিউনিয়েল ৰাইজ হৈছিলে গুজৰাটত ওকে চ' 11 জন ব্যক্তিক সেই গ্যাংৰেপ কেছটোত তেওঁলোকক কি কৰা হৈছিলে আটক কৰা হৈছিলে আৰু তেওঁলোকক কি হৈছে অভাৰটাৰ্ণ দ্য ৰেমিশ্যন আপোনালোকে এতিয়া মই সেইটো কাৰণে কৈছোঁ এই কুৱেশ্যনটো আমাৰ যিসকল অফলাইন বা অনলাইন বেটছৰ ষ্টুডেণ্টছখিনিকো মই কৈছিলোঁ যে এইবাৰ পাৰ্ডনিং পাৱাৰ অফ প্ৰেচিডেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰ পৰা এটা কুৱেশ্যনছ আহিবই এইবাৰ পাৰ্ডনিং পাৱাৰ অফ প্ৰেচিডেণ্ট আপোনালোকে চাবই লাগিব হা চ' পাৰ্ডনিং পাৱাৰ অফ প্ৰেচিডেণ্ট কিমান আছিলে আৰ্টিকেলটো আৰ্টিকেল 72 হয় না ইণ্ডিয়ান কনষ্টিটিউশ্যন দিয়া আছে চ' তাত কেইটামান পাৰ্ডনিং পাৱাৰ আছে নে কি আছে এটা প্ৰথমটো হ'লতো পাৰ্ডন ছেকেণ্ডটো হ'ল ৰেমিশ্যন যিটো আমি ইয়াত পঢ়ি আছোঁ থাৰ্ডটো আছিলে কমিউটেশ্যন হয়নে দেন কি আছিলে ৰিপ্ৰাইভ আছিলে দেন ৰেছপাইড আছিলে চ' এই গোটেইকেইটা আপোনালোকে ভালকৈ চাব লাগিব হয়নে গতিকে আপোনালোকে ভালকৈ আজি কি কৰিব পাৰ্ডন পাৰ্লিয়ামেণ্টাৰী প্ৰেচিডেণ্ট চেপ্টাৰটো খুলিব ঠিক আছে খুলি পেলাই আপোনালোকে এই পাৰ্ডনিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট ভালকৈ চাই যাব লাগিব পাৰ্ডনিং পাৱাৰ অফ গভৰ্ণৰো থাকে হয়নে নহয় গতিকে এই গোটেইকেইটা বস্তু পাৰ্ডন মানে কি ৰেমিশ্যন মানে কি কমিউটেশ্যন মানে কি ৰিপ্ৰাইভ মানে কি এই গোটেইকেইটা বস্তু আপোনালোকে ভালকৈ আজি ষ্টাডি কৰি ল'ব ঠিক আছে চ' here the court ruled that the Gujarat government's decision to remit their sentence and release them was invalid so Gujarat গভৰ্ণমেণ্টৰ যিটো ডিচিশ্যন আছিলে ৰেমিট কৰা হা সেই ৰেমিট কৰা বস্তুটো কি আছিলে ইনভেলিড হয় বুলি কৈছে কোনে কৈছে আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে As the state government has no jurisdiction to entertain the application for remission, very, very important. এইবিলাক কুৱেশ্যনে আপোনালোকক ষ্টেটমেণ্ট বনাই দিব হয়নে যে ষ্টেট গভৰ্ণমেণ্টৰ কোনো পাৱাৰ নাই ইন কেছ অফ ৰেমিশ্যন সেইটো প্ৰেচিডেণ্ট বা গভৰ্ণৰৰ ওচৰত থাকে মই ক'লোঁ নহয় পাৰ্ডনিং পাৱাৰ অফ গভৰ্ণৰো থাকে পাৰ্ডনিং পাৱাৰ প্ৰেচিডেণ্টৰো থাকে ঠিক আছে সেইটো কাৰণে আজি ভালকৈ চেপ্টাৰটো পঢ়ি ল'ব অকণমান ঠিক আছে চ' কি দিছে ন' জুৰিডিকশ্যন তেওঁলোকৰ কোনো জুৰিডিকশ্যন নাই গভৰ্ণমেণ্টৰ ইন কেছ অফ ৰেমিশ্যন or pass order and convicts that have been directed to report back prisons গতিকে ইয়াত গভৰ্ণমেণ্টক কোনো হস্তক্ষেপ কৰিব নোৱাৰে বুলি তেওঁলোকে কৈছে আৰু কনভিক্টেড পাৰ্চনছবিলাকক তেওঁলোকে কোনো ধৰণৰ ৰেমিশ্যন বা পাৰ্ডন কৰিব নোৱাৰে সেই পাৱাৰটো কাৰ আছে অনলি প্ৰেচিডেণ্ট আৰু আমাৰ গভৰ্ণৰৰ ওচৰত আছে কিন্তু গভৰ্ণৰৰ পাৱাৰখিনিও অকণমান লিমিটেড হয় ঠিক আছে ইন কেছ অফ যদি কোনোবা ব্যক্তিক ডেথ চেণ্টেঞ্চ দিছে তেতিয়াহ'লে সেই ডেথ চেণ্টেঞ্চটো পাৰ্ডন কৰা কেপাচিটি কাৰ নাই গভৰ্ণৰৰ নাই ঠিক আছে চ' এনেকুৱা বহুত কণ্ডিশ্যনছ আছে সেইটো কাৰণে মই চেপ্টাৰটো পঢ়িব দিছোঁ আপোনালোকক মই গোটেইখিনি ক'লে ভিডিঅ'টো আকৌ দীঘল হৈ যাব ঠিক আছে Then the court also emphasized that the convicts serving life sentence are entitled to seek remission only after serving a minimum 14 years. So this court also emphasized that convicts serving life sentence are entitled to seek remission only after serving a minimum of 14 years. মানে কি হৈছে যিকেইটা কনভিক্টেড আছিলে সেই কনভিক্টেডকেইটা ৰেমিশ্যনৰ কাৰণে তেতিয়াহে এপ্লাই কৰিব পাৰিব যেতিয়া তেওঁলোকে মিনিমাম 14 years যিটো তেওঁলোকৰ চেণ্টেঞ্চ আছিলে লাইফ ইমপ্ৰিজনমেণ্ট চেণ্টেঞ্চ বুলি কওঁ আমি সেই পিৰিয়ডটো তেওঁলোকে পাৰ কৰাৰ পিছতহে তেওঁলোকে ৰেমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব
Okay. The concept of remission. The concept of remission আমি পঢ়িম অকমান. Prison is a state subject. Very important. Prison to ক'ত আছে? State subject আছে বা state listত আছে. হয়নে? তিনিখন লিষ্ট আছে নহয় schedule 7ত হয়নে না ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট হয়নে পঢ়িছেনে আপোনালোকে এইবিলাক যদি চোৱা নাই ৰিভিজন দি দিব দেই এইবিলাক ইম্পৰ্টেণ্ট হয় এজ এ ৰিজাল্ট প্ৰিজন rules for each state identify certain reformative and rehabilitative activities that the prisoners can undertake in order to earn remission in the form of days গতিকে তেওঁলোকক কি হয় জেলত যোৱাৰ পিছত তেওঁলোকক কিছুমান এক্টিভিটি কৰোৱা হয় হয়নে যিসকলে ক্ৰিমিনেল কাম কৰে বা তেওঁলোক কনভিক্টেড হয় তাৰপিছত তেওঁলোকক কি হয় জেললৈ পঠোৱা হয় আৰু জেললৈ তেওঁলোকক যেতিয়া পঠোৱা হয় শাস্তি দিয়া হয় তাৰপিছত তেওঁলোকক কিছুমান জেলৰ ভিতৰত কিছুমান এক্টিভিটি কৰোৱা হয় আৰু সেই এক্টিভিটিৰ উদ্দেশ্যটো এইটোৱে যে তেওঁ যে ক্ৰাইম কৰিছে হয়নে সেই ক্ৰাইমটো কৰিছে ঠিক আছে তাৰ কাৰণে তেওঁ শাস্তি পাইছে কিন্তু তাৰ কাৰণে তেওঁ যে গোটেই জীৱনটো অনুতপ্ত হৈ থাকিব নালাগে তেওঁ যাতে সমাজত অংগ হ'ব পাৰে তেওঁ যিখিনি শাস্তি দিয়া হৈছে সেই শাস্তিখিনি পূৰণ হোৱাৰ পিছত তেওঁ যাতে সমাজত গৈ পেলাই এজন ভাল নাগৰিক হ'ব পাৰে সেইটোৱে মেইন উদ্দেশ্য থাকে আমাৰ জুডিচিয়াৰী বা আমাৰ যিটো প্ৰিজন চিষ্টেমটো আছে হা আমি সেইকাৰণে বহুত মানে এইটোকো কেপিটেল পানিছমেণ্টটোত আমি বেছি বিশ্বাস নকৰোঁ কেপিটেল পানিছমেণ্ট মানে যিটো ডেথ চেণ্টেন্স বা ফাঁচি দিয়া যিটো কনচেপ্ট সেই বস্তুটো আমি বহুত ৰেয়াৰ কেছতহে দিওঁ হয়নে চ' আমি মেক্সিমাম কেছত আমি কি দিওঁ লাইফ টাইম ইম্প্ৰিজনমেণ্টটোৱে দিওঁ হয়নে চ' কি হয় যায় এনেকুৱা কনভিক্টেড পাৰ্চনছবিলাকক যেতিয়া আমি শাস্তি দিওঁ তাৰপিছত আমাৰ গভৰ্ণমেণ্ট হওক বা আমাৰ প্ৰিজন ডিপাৰ্টমেণ্ট হওক বা আমাৰ জুডিচিয়াৰী চিষ্টেমটো হওক তেওঁলোকৰ এটা উদ্দেশ্য থাকে যে সেই ব্যক্তিজনক যিকোনো উপায়ে আমি ৰিহেবিলিটেট কৰিব লাগে তেওঁক এজন সমাজৰ পুনৰ নাগৰিক হিচাপে ঘূৰাই আনিব লাগে চ' সেনেকুৱা যদি ভাল কাম কিছুমানে কৰে তেতিয়াহ'লে প্ৰেছিডেণ্টৰ ওচৰত তেওঁলোকে এই যিটো পাৰ্ডনিং প্ৰচেছ যিকেইটা ক'লোঁ মই পাৰ্ডন ৰেমিশ্যন ৰেছপাইট সেইবিলাকৰ কাৰণে এপ্লাই কৰিব পাৰে তেওঁ ঠিক আছে এটা চাৰ্টেন ডেজ তেওঁলোকে জেলত থাকিব লাগিব তাৰপিছত এইটো এপ্লাই কৰিব পাৰিব হয়নে The total number of days earned in remission is deducted from the actual sentence imposed by the court. Ki dise the total number of days earned in remission is deducted from the actual sentence imposed by court. এই remission উদ্দেশ্যটো এই remission মানে শাস্তিটো কি হয় সৰি টাইমটো কমাই দিয়ে সাপোজ এজন মানুহক কি দিয়া হৈছে লাইফ ইমপ্ৰিজনমেণ্ট দিয়া হৈছে তেতিয়া তেওঁক কি কৰিব তেওঁক 14 ইয়াৰ্ছ জেল দি দিব হয়নে বা 20 ইয়াৰ্ছ জেল দি দিব চ' শাস্তিটো কমাই দিয়ে তাৰমানে ৰেমিশ্যনত ঠিক আছে ৰেমিশ্যন ইজ ৰুটেড টু লজিক ডেট আল্টিমেটলি পাৰ্চনছ আৰ মেড টু বি ৰিহেবিলিটেড স্পেচেছ ৰাডাৰ দেন চিম্পলি বিং এন ইনষ্ট্ৰুমেণ্ট টু কেৰি আউট ৰিডিষ্ট্ৰিবিউটিভ পানিছমেণ্ট চ' তেওঁক অকল শাস্তি দিয়াই নহয় তেওঁক এজন ভাল ৰিহেবিলিট কৰি পেলাই তেওঁক এজন ভাল মানুহ বা ভাল নাগৰিক বনোৱাটো সেই প্ৰিজন ডিপাৰ্টমেণ্টৰ এটা দায়িত্ব থাকে হয়নে Supreme Court discretionary power. Discretionary power refers to court's power to decide whether to hear a particular case brought before it. This power is typically granted to courts of last resort and intermediate courts, allowing them to choose whether to accept or deny the case presented to them. So, কি হয় এইটো discretionary power থাকে Supreme Courtৰ আৰু কি দিছে দিছ পাৱাৰ ইজ টিপিকেলি গ্ৰাণ্টেড টু কোৰ্টছ এজ লাষ্ট ৰিজৰ্ট এইটো মানে লাষ্ট উপায় হিচাপত তেওঁলোকক দিয়া হয় এণ্ড ইণ্টাৰমিডিয়েট কোৰ্টছ এলাউিং দেম টু চুজ ৱেডাৰ টু একচেপ্ট অৰ ডিনাই দ্য কেছেছ প্ৰেজেণ্টেড টু দেম ঠিক আছে দেন সুপ্ৰিম কোৰ্ট ফৰ এক্সাম্পল হেজ দ্য ডিছক্ৰিচনাৰী পাৱাৰ টু ডিচাইড ৱেডাৰ টু হেয়াৰ কেছ থ্ৰু দ্য প্ৰচেছ অফ গ্ৰাণ্টিং চেটেৰিয়া আপোনালোকে পঢ়িছে এইবাৰ APSC প্ৰিলিমছতো আহিছে হেভিয়াছ কৰ্পাছ মণ্ডামাছ প্ৰহিবিশ্যন চেটেৰি এইকেইটা আছিলে নাই ৰিট পিটিশ্যনকেইটা চ' সেইকেইটাও বহুত ইম্পৰ্টেণ্ট হয় সেইকেইটাও চাই যাব লাগিব হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ৰিট পিটিশ্যনৰ বস্তুটো অকণমান চাব লাগিব হা ইট এক্সাৰচাইজ জুডিচিয়েল ৰিভিউ হুইচ ইজ দ্য এবিলিটি ডিক্লেয়াৰ এজ লেজিছলেটিভ অৰ এক্সিকিউটিভ এক্ট ইন ভায়লেটিং of the constitution. So judicial review very important etu ki hoy judicial review is a part of the basic structure of the Indian constitution hoy na ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় বেসিক স্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেতিয়া ডিৰাইভ হৈছিলে আফটাৰ হুইচ ফেমাছ কেছ কেশৱানন্দ ভাৰতী কেছ 1972 হয় না চ' বেসিক স্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যিকেইটা বস্তু আছে সেইকেইটা বস্তু কি হয় চেক্ৰছ এণ্ড ইন নেচাৰ বুলি কৈছে হয়নে সেইকেইটা বস্তুৰ ওপৰত কেতিয়াও কনষ্টিটিউশ্যন পাৰ্লিয়ামেণ্টে কেতিয়াও এক্ট আনি পেলাই সেইবিলাক এমেণ্ড কৰিব নোৱাৰে হয়নে এই গোটেই বস্তুবোৰ ইণ্টাৰলিংক হয় বহুত ইম্পৰ্টেণ্ট হয় চেপ্টাৰকেইটা দেই মই জাষ্ট ফাষ্ট ফৰৱাৰ্ড কৰি পেলাই অকণমান থুলমূলকৈ বুজাই দিছোঁ আপোনালোকে আজি গৈ পেলাই ভালকৈ চেপ্টাৰ্ছবিলাক ভালকৈ পঢ়ি ল'ব ঠিক আছে then discretion jurisdiction is an important function of the legal system allowing courts to carefully consider the cases brought before them and make decisions that uphold the principles of law so কোর্টে কিবা পাৰ্লিয়ামেণ্টে কিবাখন ল বনাইছে আৰু সেই লখনে যদি ডিৰেক্টলি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছবোৰ ভাইলেট কৰিছে তেতিয়াহ'লে
আমাৰ জুডিচিয়াৰী বা সুপ্ৰিম কোৰ্টৰ ওচৰত কি থাকে জুডিচিয়েল ৰিভিউ নামৰ এটা বস্তু থাকে তেওঁলোকে সেই এখন পুনৰ তেওঁলোকে ভেৰিফাই কৰি পেলাই যদি সেইখন আমাৰ ফাণ্ডামেণ্টেল ৰাইটছক ভাইলেট কৰিছে তেতিয়াহ'লে সেনেকুৱা ধৰণৰ এক্টবিলাকক কি কৰিব পাৰে নাল এণ্ড ভইড বুলি তেওঁলোকে কৈ পেলাই এখন ষ্ট্ৰাইক ডাউন কৰিব পাৰে হয়নে নাল এণ্ড ভইড ঠিক আছে that is a judicial review of Supreme Court writs available to Supreme Court the Supreme Court of India has the power to issue writs under article 32 যেটো আমাৰ B.R. Ambedkar কি কৈছে heart and soul of the Indian Constitution APSC 2020 to যেটো মেইনছ হৈছিলে তাত ডাইৰেক্টলি জিএছ পেপাৰটোত এই কুৱেশ্যনটো সুধিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট APSC প্ৰিলিমছত কিমান বাৰ সুধিছে হিচাপ নাই ঠিক আছে আৰ্টিকল 32 heart and soul of the Indian Constitution বুলি কৈছে হয়নে সো ভেৰি ইম্পৰ্টেণ্ট হয় সেইটোৱে আমাক কি কৰিছে প্ৰটেক্ট কৰিছে আমাৰ গোটেই ফাণ্ডামেণ্টেল ৰাইটছ কিটাক The writs available to Supreme Court of India includes habeas corpus. This writ issued to protect individuals' personal liberty and ensure that they are not being held custody illegally without due process of law. এই বস্তুটো যদি এক্সপ্লেইন কৰিব যাওঁ আকৌ ভিডিঅ'টো দীঘল হৈ যাব হয়নে চ' হেবিয়াছ কৰ্পাছ চিম্পলি জানি থৈ দিয়ক যদি এজন মানুহক পুলিচে এৰেষ্ট কৰে উইদিন 24 আৱাৰ্ছৰ ভিতৰত কি কৰিব লাগিব মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰিব লাগিব সেইটো আপোনালোকে নিউজত শুনা পাই থাকে হয়নে মই বহুত ফাষ্ট কৈ গৈছোঁ দেই আজি অকণমান ভিডিঅ'টো দীঘল হ'ব বুলি চ' এই 24 আৱাৰ্ছৰ ভিতৰত তেওঁলোকক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাব লাগিব যদি হাজিৰ নকৰে তেতিয়াহ'লে তেওঁলোকৰ ফেমিলি পাৰ্চনবিলাকে কি কৰিব পাৰিব হেবিয়াছ কৰ্পাছ ফাইল কৰিব পাৰিব ক'ত পাৰিব আইডাৰ সুপ্ৰিম কোৰ্ট অৰ হাই কোৰ্ট দেন মেণ্ডামাছ এগেইন ইম্পৰ্টেণ্ট দেন প্ৰহিবিশ্যন এইবোৰ এক্সপ্লেইন কৰি মই নাযাওঁ এতিয়া ঠিক আছে এইবোৰ আপোনালোকে আজি ৰিট পিটিশ্যন যিটো চেপ্টাৰ আছে সুপ্ৰিম কোৰ্টত তাত গৈ পেলাই আপোনালোকে ভালকৈ এইকেইটা বস্তু চাই ল'লে হ'ল অ'কে দেন চেৰিটৰী আছে সেইটো আনাদাৰ এটা ৰিট পাৱাৰ হয় অ'কে এটা কুৱেশ্যন মই সুধোঁ আপোনালোকক এইটো 32ত গম পালোঁ যে 32ত আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰোঁ ইন কেছ অফ ভাইলেশ্যন অফ সুপ্ৰিম কোৰ্ট ইন কেছ অফ ভাইলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ চ' হাইকোৰ্টৰ ৰিট পিটিশ্যন আছে হয়নে চ' কোনটো আৰ্টিকেলৰ আণ্ডাৰত হাইকোৰ্টকো ৰিট ফাইল কৰা পাৱাৰটো দিয়া হৈছে আণ্ডাৰ হুইচ আৰ্টিকেল ভেৰি ইম্পৰ্টেণ্ট আণ্ডাৰ হুইচ আৰ্টিকেল হাইকোৰ্টকো ৰিট ফাইল কৰা পাৱাৰটো দিয়া হৈছে কনষ্টিটিউশ্যনত মেনশ্যন আছে এই আৰ্টিকেলটো সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে দেন টেনজিং নৰৱে এৱাৰ্ড এই টেনজিং নৰৱে এৱাৰ্ড এটা দিয়া হৈছে সেইটো কাক দিছে আমি অকণমান চাওঁ Sabita Kanswal was the talented mountaineer was tragically lost her life in a avalanche in Uttarakhand October 2022 এই মাউণ্ট এভাৰেষ্ট তেওঁ ক্লাইম কৰিব গৈছিলে কি নাম হ'ল Sabita Kanswal চ' তেখেতে নিজৰ জীৱনটো হেৰুৱাব লগা হ'ল এভালেঞ্চ মানে গম পাই নহয় যে ডাঙৰ ডাঙৰ বৰফৰ টুকুৰাবোৰ যেতিয়া ওপৰৰ পৰা নামি আহে পাহাৰৰ পৰা সেইটো এভালেঞ্চ বুলি কয় চ' এনেকুৱাকৈ হৈ পেলাই তেওঁ নিজৰ জীৱনটো হেৰুৱাব লগা হৈছিলে She was posthumously honored with the Arjun Award for her remarkable achievement in the field of mountaineering গতিকে মাউণ্টেনিঙত তেওঁ যিটো মানে পাৰদৰ্শিতা দেখুৱালে তাৰ ওপৰত তেওঁক পষ্টুমাছলি মানে এজন ব্যক্তি যদি মৃত্যু হয় তাৰপিছত যদি তেওঁক কিবা বঁটা দিয়া হয় এইটো পষ্টুমাছলি বুলি কয় হয়নে চ' অৰ্জুন এৱাৰ্ড দিছে হয়নে চ' কালি অৰ্জুন এৱাৰ্ডবিলাক দিয়া হ'ল চ' অসমৰ ইণ্ডিয়াৰ এজন ফেমাছ ক্ৰিকেটাৰকো দিয়া হৈছে নামটো কমেণ্ট ছেকশ্যনত জনাবচোন আৰু অৰ্জুন এৱাৰ্ডৰ পৰা এটা কুৱেশ্যন আহিব পাৰে প্ৰিলিমছত ডেফিনেটলি কাৰণ জানুৱাৰী মাহত আহিছে আৰু এৱাৰ্ডছকেইটা যিকেইটা গভৰ্ণমেণ্টৰ এৱাৰ্ডছ হয় বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' অৰ্জুন এৱাৰ্ড এজন ক্ৰিকেটাৰো পাইছে আপোনালোকে গম পাই চাগে তথাপিও কমেণ্ট ছেকশ্যনত জনাবচোন নামটো At the age of 26, she set a national record by scaling Mount Everest and Mount Makalu in just 16 days, earning her posthumous National Adventure Award. গতিকে তেওঁ কি কৰিছে at the age of 26 বহুত কম বয়সতে তেওঁ কি কৰিছে set a national record by scaling Mount Everest and Mount Makalu in 16 days বহুত ডাঙৰ এচিভমেণ্ট হয় এইটো হয়নে earning her posthumous National Adventure Award গৈছে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ডো তেওঁ পাইছে চ' এতিয়া কথাটো ক'লে মাউণ্ট এভাৰেষ্ট ক'ত আছে আমি জানো হয়নে এখন ৱৰ্ল্ডৰ হায়েষ্ট মাউণ্টেইন হয় চ' মাউণ্ট মাকালু এইখন কোনখন কাণ্ট্ৰিত আছে লগতে ৱৰ্ল্ডৰ কিমান নম্বৰ ৰেংকত আছে মানে যেনেকৈ মাউণ্ট এভাৰেষ্টত ৱৰ্ল্ডৰ হায়েষ্ট হয় ঠিক আছে মাউণ্ট মেকালুটো ৰেংকিং ৱাইজ কিমান ৰেংকত আছে মানে মাউণ্টেইনৰ ভিতৰত সেইটো জনাব লাগে লগতে কোনখন কাণ্ট্ৰিত এইটো এই মাউণ্ট মাকালু ছিটুৱেটেড হয় ঠিক আছে এই দুটা বস্তু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ ফেকচুৱেল বস্তুবোৰ জিঅ'গ্ৰাফীৰ আমি এনেকৈ কাভাৰ কৰি যাওঁচোন অকণমান ঠিক আছে নিউজত পালে যে মাউণ্ট মেকালু ক'ত ছিটুৱেটেড হয় লগতে ৱৰ্ল্ডৰ কিমান নম্বৰ ৰেংকত আছে মাউণ্ট মেকালু Then Sabita Kanswal tragically lost her life in an avalanche on Draupadi Ka Danda, a peak in the Gangotri range
on the Garhwal Himalayas. Garhwal Himalaya range এটা আছে, Garhwal range বুলি কয়। তাত অক্টোবৰ 22ত এই দুৰ্ঘটনাটো হ'ল, এভালেঞ্চটো হ'ল, আৰু তাত তেওঁ নিজৰ জীৱনটো হেৰুৱাবলৈ লগা হ'ল, হয়নে? About the Tenzing Norway Award Adventure, Tenzing Norway National Adventure Award is the highest adventure sport honor in India. Very, very important. Itu question directly প্ৰিলিমছত সুধিব পাৰে। The highest adventure sports honor কোনটো হয়? That is Tenzing Norway National Adventure Award. Award is annually by the Ministry of Youth and Affairs. Ministry of Youth and Affairs আৰু Sports Departmentৰ পৰা এইটো এৱাৰ্ডটো দিয়া হয়, ঠিক আছে? It is the name after Tenzing Norway, the first person to reach summit Mount Everest. আমি জানো এইবোৰ বস্তু। আৰু এডমাণ্ড হিলাৰী আছিলে, হয়নে? এডমাণ্ড হিলাৰী আৰু টেনজিং নৰৱে প্ৰথম মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছিলে। কিমান চনত কৰিছিলে এইটো বস্তুটো মোক জনাবচোন। কোনটো ইয়াৰত তেওঁলোকে এইটো ছাকচেছফুলি ক্লাইম্ব কৰিছিলে, ইন হুইচ ইয়াৰ? কমেণ্ট ছেকশ্যনত জনালে হ'ল, ঠিক আছে? The award is given in 4 categories: land adventure, water adventure, air adventure and lifetime achievement. It 4টা কেটেগৰীত এই এৱাৰ্ডটো দিয়া হয়। That is also important. এই কেটেগৰীকেইটাও চাব লাগিব। আৰু অকণমান যদি ডেপ্থত কুৱেশ্যনটো সুধিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে এই এডভেঞ্চাৰৰ কেটেগৰীকেইটা সুধিব পাৰে। That is land, water, air and lifetime. Land, water, air মনত থাকিব, লাইফটাইমটো মনত ৰাখিলে হ'ল, ঠিক আছে? জীৱন জোৰা, হয়নে? অ'কে, দেন লাষ্ট টপিক এইটো চাগে আমাৰ মষ্ট প্ৰবেবলি এইটো হ'ল বেলগৰড। এইটো কি বস্তু হয় আমি অকণমান চাওঁ। Belgorod, a city located in western Russia, has recently been in news due to the ongoing Russia-Ukraine conflict. আচ্ছা, ৰাছিয়া-ইউক্ৰেইন কনফ্লিক্টটো ষ্টাৰ্ট কৰাৰ আগতে মই কালি ইণ্ডিয়া আৰু মালদ্বীপছৰ ৰিলেশ্যনটো আমি কৰিছিলোঁ ন। চ' তাত মই এটা বস্তু ক'ব পাহৰি গ'লোঁ যোৱাকালি। ইজৰাইলে অলৰেডি লক্ষদ্বীপত এটা প্ৰগ্ৰেম লঞ্চ কৰিছে, সেইটো হ'ল ডিচেলিনেশ্যন ৱাটাৰ প্লাণ্ট এটা তেওঁলোকে অলৰেডি এষ্টাব্লিছ কৰিব এতিয়া। সেইটো কাম অলৰেডি ষ্টাৰ্ট হৈ গৈছে, ঠিক আছে? ডিচেলিনেশ্যন মানে আমাৰ যে সাগৰৰ পানীবোৰ কি হয়, লুণীয়া হয়, হয়নে নহয়? চ' সেই পানীবোৰক ডিচেলিনাইন কৰি পেলাই তেওঁলোকে এইটো খোৱাৰ কাৰণে উপযোগী কৰিব। এইটো তেওঁলোকৰ বহুত এক্সপাৰ্টিজ আছে, ঠিক আছে? ইজৰাইলত এটা ৱাটাৰ স্কেৰচিটি আছে, হয়নে? কোনখন চিৰ লগত তেওঁলোকে বৰ্ডাৰ শ্বেয়াৰ কৰে সেইটো কমেণ্ট ছেকশ্যনত জনাব লাগে। ইজৰাইলে কোনখন চিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে, অ'কে? চ' তেওঁলোকে এই ফিল্ডত বহুত এক্সপাৰ্ট হয় আৰু তেওঁলোকে অলৰেডি ডিচেলিনেশ্যন প্ৰগ্ৰেম এটা তেওঁলোকে ষ্টাৰ্ট কৰিছে। লগতে আৰু এটা নিউজ আছে যে কি হৈছে, যেতিয়াৰ পৰা ইণ্ডিয়ান গভৰ্ণমেণ্টে লক্ষদ্বীপত টুৰিজিম প্ৰমোট কৰিছে তেতিয়াৰ পৰা কি হৈছে, এতিয়া মালদ্বীপছ গভৰ্ণমেণ্ট একদম মানে পেনিকত হৈ গৈছে। পেনিক আহি পেলাই তেওঁলোকে কি কৰিছে, চাইনাৰ ওচৰত তেওঁলোকে ৰিকুৱেষ্ট পঠাইছে যে চাইনাৰ পৰা এতিয়া টুৰিষ্ট আহি পেলাই তেওঁলোকৰ ইকনমিটো বচাব লাগে। চ' এইবিলাক ষ্টুপিড কাম কৰিলে এনেকুৱা ধৰণৰ শাস্তি পায় মানুহে, হয়নে? চ' ইমান ভালগাৰ কমেণ্ট কিছুমান ইণ্ডিয়ান গভৰ্ণমেণ্টক দিছিলে বা প্ৰাইম মিনিষ্টাৰক দিছিলে। প্ৰাইম মিনিষ্টাৰক কি বুলি কৈছিলে, ইজৰাইলৰ পাপেট বুলি কৈছিলে। সেইটো কাৰণে ইজৰাইলে খঙতে তেওঁলোকে কৈছে যে আমি লক্ষদ্বীপত কি কৰিম, ডিচেলিনেশ্যন প্লান এটা এষ্টাব্লিছ কৰিম। চ' এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনবিলাক চাবলৈ বহুত ধুনীয়া হয়, যুঁজবোৰ, হয়নে? ভাল লাগে ফ'ল' কৰিলে। যাৰ যাৰ ইণ্টাৰেষ্ট আছে আপোনালোকে এইবিলাক ফ'ল' কৰিব পাৰে। ইউটিউবত বহুত ভাল ভাল কণ্টেণ্ট পায়ো যায়, হয়নে? চ' ঠিক আছে। চ' এই বস্তুটো এক্সট্ৰা ইনফৰ্মেশ্যন মোক ক'বলৈ বিচাৰিছিলোঁ, সেইটো কৈ দিলোঁ। চ' এই টপিকটো ৰিলেটেড কি আছিলে, ৰাছিয়া ইউক্ৰেইন এখনতো যুদ্ধখন কেতিয়া শেষ হয় আমি নাজানো, হয়নে? ঠিক আছে। গতিকে এই যুদ্ধখন 2022 চনতে আৰম্ভ হৈছিলে, এতিয়াও কণ্টিনিউ হৈ আছে। দ্য চিটি হেজ বিন এফেক্টেড বাই ডেডলি ক্ৰছ বৰ্ডাৰ এটেকছ ফ্ৰম ইউক্ৰেইন লিডিং টু ইভাকুৱেশ্যন এণ্ড ষ্ট্ৰাইক অন বোথ ছাইড। চ' কি হৈছে, ৰাছিয়াৰ এখন চিটি হয়, তাত কি কৰিছে, ইউক্ৰেইনে বহুতখিনি তাত এটেক কৰিছে। এটা বৰ্ডাৰ ক্ৰছ বৰ্ডাৰ হেৰি হয়, এটেকছ হয়, ফ্ৰম ইউক্ৰেইনৰ পৰাও কৰিছে আৰু ৰাছিয়াৰ পৰাও কৰিছে। চ' তাৰ কাৰণে বহুতখিনি ডেমেজ হৈছে। চ' যুদ্ধ সেইটো কাৰণে আমি কৰিব নালাগে, কাৰণ যুদ্ধ হ'লে অবভিয়াছলি কমন মানুহখিনিৰ বহুত হেৰাছমেণ্ট হয়, হয়নে নহয়? চ' তাত যিখিনি মানুহ বাস কৰি আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ গোটেইবোৰ ভাঙি নোহোৱা হৈছে। লগতে বহুত ইন'চেণ্ট হিউমেনবিলাকৰ তেওঁলোকৰ জীৱন হেৰুৱাব লগা হৈছে। গতিকে সেইটো কাৰণে যুদ্ধ নকৰি পেলাই আমি মেক্সিমাম বস্তু আমি কি হয়, ডাইলগৰ মাধ্যমেৰে আমি বা আলোচনাৰ মাধ্যমেৰে আমি চেষ্টা কৰিব লাগে সমাধান কৰিব, হয়নে? ইজৰাইল পেলেষ্টাইন যুদ্ধখনত কিমান মানুহ মৰি গ'ল, হয়নে? অলমষ্ট 1 লাখ মান মানুহ মৰিছে চাগে তাত। চ' সেইটো বস্তু বহুত বেয়া হয় আৰু। এনিৱেজ, এইখিনি আছিলে আজি আমাৰ টপিক। এই বস্তুটো মই এইটো কাৰণে ক'লোঁ, সুধিব পাৰে। প্লেচেছ ইন নিউজ বুলি এটা টপিক বস্তু থাকে, UPSCতো সোধে বাৰু বহুত কুৱেশ্যনছ ইয়াৰ পৰা। চ' APSC লাহে লাহে যিটো সেই বস্তুটো এডপ্ট কৰিছে, সেইটো এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান প্লেচৰ নাম যদি আহি যায় আমি অকণমান নিউজত চাব লাগে। এই ৰঙা টুকুৰাটো দেখিছে নহয়, ইউক্ৰেইনৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে, হয়নে? এই সৰু টুকুৰাটোৱে হ'ল
বেলগড়ত ঠিক আছে অ'কে চ' ইমানখিনি আছিলে আজি আমাৰ ভিডিঅ'টোত যদি ভিডিঅ'খিনি চাই ভাল পাইছে কণ্টেণ্টখিনি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যিখিনি বস্তু মই কমেণ্টত চাব দিছোঁ সেইখিনি চাব আজি আপোনালোকে বিশেষকৈ পলিটি যিকেইটা চেপ্টাৰ মই চাব দিলোঁ সেইকেইটা মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তাৰ পৰা কুৱেশ্যন আহিব হয়নে পাৰ্ডনিং পাৱাৰ গোটেইকেইটা চাব লাগিব ৰিট পিটিশ্যনৰ গোটেইখিনি বস্তু চাব লাগিব ঠিক আছে চ' যিখিনি বস্তু কমেণ্ট কৰিব দিছোঁ সেইখিনি কমেণ্ট কৰক আৰু ভালকৈ পঢ়ি যাওক ঠিক আছে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ